কাৰ্ডম নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ বন্ধুসকল। এতিয়া যাবৰ কাৰণে ওলাইছোঁ চিলিমূৰলৈ। আজি দেহাল পূজা আৰু দেহাল পূজা উপলক্ষে আপোনালোকৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বন্ধুসকল। আজি মানে ৰাস্তাৰ পৰাই মানে ইণ্ট্ৰ'টো দিছোঁ। ঘৰৰ পৰা মানে খৰকৈ ওলাই আহিলোঁ। ভণ্টিহঁতক কৈছিলোঁ 3টা বজাত যাম বুলি, কিন্তু ইহঁতে ওলাই আহিলে বন্ধুসকল। বলক তেতিয়াহ'লে যাওঁ, আপোনালোকক সকলোখিনি দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বন্ধুসকল। মোৰ ছোৱালী, ভণ্টি আৰু মাজু ভণ্টিৰ শাহুমা আগত আছে। মাজু ভণ্টি আৰু ভনীজনে গাড়ী চলাই আছে। বন্ধুসকল, এতিয়া আমি আৰ্মি কেম্পৰ মাজেৰে গৈ আছোঁ। ঠাইখিনি ইমান সুন্দৰ লাগে নহয় ইয়াতে আহি। এটা বস্তু দেখা আছে। বন্ধুসকল, এইটো হ'ল চাহপাত বাগান। গোটেই পাহাৰটোৱে চাহপাত মানে গছ আছে, কিন্তু খৰাং হোৱাৰ কাৰণে পাহাৰটো সেউজীয়া হৈ থাকে। চাই ভাল লাগে। গোটেই মানে শুকাই গৈছে পাত নাই। মাতটো পুৰা ভাঙি আছে। কাহ যে হৈছিলে নহয়, মাতটো মানে ভাঙিছিলে একদম ভালে পোৱা নাই। নিজৰা আছে, তাতে গা ধুই আছে। আনচান গাব নোৱাৰো আৰু। বন্ধুসকল, আমি আহি পাইছোঁ। এতিয়া গাড়ীটো পাৰ্কিং কৰিবৰ কাৰণে লৈ গৈ আছে। আৰু চাওকচোন গোটেই পথাৰ। পথাৰৰ মাজে মাজে গৈ আছোঁ গাড়ীটো পাৰ্কিং কৰিবলৈ। এই আগত যাওঁ, কিন্তু বহুত দেৰি খোজকাঢ়ি আহিব লাগিব দেই। বন্ধুসকল, পথাৰৰ মাজতে গাড়ীবিলাক পাৰ্কিং কৰা হৈছে। চব গাড়ী আমাৰ চাইডত গাড়ীটো ৰখাই এতিয়া গৈ আছোঁ বন্ধুসকল। পথাৰৰ খেতি কৰা নাৰাবিলাক চাই ওপৰতে আছে। মাটিটো শুকান কাৰণেহে গাড়ীবোৰ থৈ দিব পৰা হৈছে। নাই, ঠিকে আছে, ঠিকে আছে। মোৰ ছোৱালী মাজু ভণ্টি আৰু মাজু ভণ্টিৰ শাহুমা মায়ে হয়, ভনীজনে আগে আগে গৈ আছে। হয়তো মোৰ ছোৱালী, তাইকো আজি পুৰা
আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধাই লৈ আহিছোঁ। বন্ধুসকল এয়া হ'ল মেইন গেটটো, দেহাললৈ সোমাই যোৱা। আপোনালোকৰ মেইন গেটটো চাওঁ, ইমান সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে বন্ধুসকল। আৰু মই উপস্থিত আছোঁ চেনিমুৰ বৰচিলা, এই ঠাইখিনি কোৱা হয়। এতিয়া বলক যাওঁ, অলপ ভিতৰলৈ সোমাই যাওঁ। ভণ্টিহঁতে আগে আগে গ'লে, মইহে থাকিলোঁ পিছত। বন্ধুসকল মই ভিডিঅ' কৰাৰ কাৰণে ভণ্টিহঁতে লাজে পায়, মোৰ ওচৰত নাথাকে আৰু ইহঁতে আহি পোৱাৰ লগে লগে আগে আগে গুচিয়ে গ'ল। দেখিছেনে? তাত গৈ ৰখি আছে মোৰ কাৰণে। আৰু জ্যেষ্ঠৰ পৰা সন্মানিলেও সকলোৱে আমাৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছটোৱে পিন্ধিছে, চাই ভাল লাগে। তেনেকৈ আহি থাকোঁতে দেখিলোঁ যে আটাই পেঁপা বজাইছে, আৰু এই পেঁপাটোক কালিয়া বুলি কোৱা হয়। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন বন্ধুসকল। তো আটাই ইমান ধুনীয়াকৈ পেঁপাটো বজাইছে, মই দেখি মানে আচৰিতে হ'লোঁ আৰু অলপ ভিডিঅ' কৰিলোঁ। বন্ধুসকল আজি নৱপ্ৰজন্ম চাগে এনেকুৱা পেঁপা বজাব নোৱাৰিবই। আৰু আমাৰ দেহা পূজাৰ মেইন হ'ল ঢোল কালীয়া। ঢোল কালীয়া নহ'লে নহয়েই, কাৰণ আমাৰ দেহাল পূজা উৎসৱৰ দৰে পালন কৰে। তো সকলোৱে নাচ গান কৰি নৃত্য কৰি উৎসৱৰ দৰে পালন কৰা হয় দেহাল পূজা। তো ঢোল কালীয়াটোতো লাগিবই নিশ্চয়, নহ'লে। আৰু চাৰিওফালে মানে পথাৰৰ মাজতে মানে ঢেৰ মানে দোকান দিছে। এইটো পাৰেও দোকান আছে, আৰু এইফালেও এইটো চাইডেও মানে থলুৱা খাদ্য মানে দোকান দিয়া হৈছে বন্ধুসকল। আৰু মোৰ ছ'চিয়েল মিডিয়াত ফেচবুকৰ চিনাকি এজনী বান্ধৱীও লগ পালোঁ। বলকচোন আপোনালোকক চিনাকি কৰাই দিওঁ। কি খবৰ? কেতিয়া আহিছা? প্ৰগ্ৰাম কৰিছা আজি? নাই কৰা। এনে ফুৰিবৰ কাৰণে আহিছা? ঠিকে আছে দে। হা, নৰকাসুৰৰ পৰা বাছ লৈ আহিছা? অঁ, নিজাকৈ লৈ আহিছা না ৰাইজৰ ফালৰ পৰা দিছে ন? অঁ, ঠিকে আছে দে। হা, আছোঁ দে, ভালে বে। বহুত কেইজনী আহিছা নেকি? 26 পুৰা গাঁৱৰ মহিলাবিলাকে আহি গৈছে নেকি? অঁ, আমাৰ তাতো দিয়া কথা আছিল, কিন্তু কালিহে দিব চাগে আমাৰ তাতে বাছ মানে আহিবৰ কাৰণে। অঁ অঁ, ঠিক আছে দে, সকলোকে লগ পালোঁ, চিনাকি আহিছেহে। ভণ্টিহঁতে আগত চিনাকি লগ পালোঁ, কথা পাতিলোঁ অলপ। ভণ্টিহঁতে ইয়াতে ৰখি আছে। বন্ধুসকল প্ৰথমতে আমি দেহালৰ পৰা সেৱা এটা কৰি আহোঁগৈ। ডাইৰেক্ট এতিয়া যাম দেহালত। যাব না ভিতৰত সোমাই? বন্ধুসকল চেণ্ডেলটো খুলি যাব লাগিব। মই ইয়াতে জোতাটো খুলিলোঁ, খুলি এতিয়া ভৰি ধুব লাগিব ন। ইয়াতে পানী ইয়াতে সুবিধা কৰি থৈ দিছে, ভৰিটো ধুই ল'লোঁ। ধুই মেলি এতিয়া গৈ আছোঁ। বন্ধুসকল আমাৰ অতিকৈ আপোন দেহাল কাচিদং উৎসৱটি আমাৰ কাৰ্বি বান্ধে আছিমৰ উদ্যোগত প্ৰতি বছৰ কেন্দ্ৰীয়ভাৱে এই উৎসৱটি আয়োজন কৰি অহা হৈছে। তো প্ৰতি বছৰৰ দৰে এইবেলিও বান্ধে আছিমৰ উদ্যোগত 33তম দেহাল উৎসৱটি চেনিমুৰ বৰচিলা এই ঠাইখিনিকৈ ইয়াতে উদযাপন কৰা হৈছে। মই এতিয়া দেহাললৈ ভিতৰলৈ সোমাই গৈ আছোঁ। দেহালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ বন্ধুসকল। এই ভাইটিটো ইয়াৰে বাসিন্দা হয় বোলে, আৰু মোৰ পৰা কিছু কথা
দেহালৰ বিষয়ে জানিবৰ কাৰণে সুধিলে তাৰো বোলে চেনেল আছে আৰু সেই সময়তে সকলোৰে চিনাকি সকলোৰে মৰমৰ বিজুলী বাইদেৱে আহিলে আৰু মোৰো সৌভাগ্য যে বিজুলী বাক আজি ওচৰৰ পৰা দেখিলোঁ। এতিয়া বলক যাওঁ মনৰ এটা সেৱা লৈ আহোঁগৈ আৰু ইয়াৰে কেইজনীমান মহিলাই সম্বৰ্ধনা জনালে বিজুলী বা। তো বলক এতিয়া যাওঁ দেহাললৈ বন্ধুসকল। আমাৰ কাৰ্বিসকলৰ ইষ্ট দেৱতা বুঢ়া গোঁসাই তামোলং বলীয়া পূজা অৰ্চনাৰে ফাগুন মাহৰ প্ৰথম মঙলবাৰ দিনটোতে প্ৰতি বছৰে প্ৰতিখন গাঁৱৰ কাৰ্বি ৰাইজে স্থানীয় দেহাল থানত এই দেহাল কাৰ্চিদম উৎসৱটি উদযাপন কৰি আহিছে আৰু গাঁৱৰ কোনো অপায় অমংগল নোহোৱাৰ কাৰণে এই দেহাল পূজাটো কৰে। বন্ধুসকল আজি ৰাতি বলি দিয়া হ'ব আৰু চাওক ইমান ভক্তসকলে যিসকলে মান্তি কৰে কুকুৰা চৰাই ছাগলী ইয়াতে বান্ধি থৈ দিয়া হৈছে আৰু সোঁফালে হাঁহো আছে। হাঁহ কুকুৰা চৰাই ছাগলী সামগ্ৰী যোগাৰ কৰি থকা হৈছে। পাণ তামোল টোপোলা বন্ধা হৈছে ইয়াতে আৰু সোঁফালে ফুল আৰু ইয়াতে এইটো কি আদা ন? আদাটো কি চানচিৰি গুড়াৰ লগত মিক্স কৰিব নেকি? চানচিৰি গুড়াৰ লগত মিক্স কৰিব এই আদাটো। অঁ আদাটো অকলে টপলা কৰে ন? অঁ 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 আদাখিনি ধুনীয়াকৈ খুন্দনাতে খুন্দি লৈছে চাগে। এইখিনি সৰু সৰুকৈ টোপোলা মানে বান্ধি থৈ দিয়া হ'ব। এইগিলা গোটেই সামগ্ৰী পূজাত দিয়া হ'ব ন? এতিয়াৰ পৰা যোগাৰ কৰি থকা হৈছে আৰু বলিটো কেতিয়া হ'ব? ৰাতি হয়। আপোনালোকৰ গধূলি হয় নে ৰাতিত হয়? অঁ 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 আমাৰ আৰু কাৰ্বিসকলৰ যিকোনো কাম ৰাইজৰ ফালৰ পৰা দায়িত্ব দিয়ে। সকলোকে মানে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে ইয়াতে। পৰিৱেশটো আপোনালোকৰ চাৰিওফালে একবাৰ দেখাই দিওঁ। ঠাইখিনি পুৰা খোলা আৰু এয়া হ'ল আমাৰ দেহাল থান আৰু ইয়াতে ধুনীয়াকৈ সুন্দৰকৈ মুচি ৰখা হৈছে ঠাইখিনি। আৰু বাহিৰতে ধূপ চাকি ইয়াতে জ্বলাব লাগিব। আমাৰ আৰু ভিতৰৰ মহিলাসকলক সোমাব দিয়া নহয়। ইয়াতে কি হয় নাজানো। আপোনালোকৰ মহিলাবিলাক সোমাব পাৰি না? নোৱাৰি ন? অঁ আমাৰো সেনেকুৱাই। তো সুধি লৈছোঁ আৰু চবৰে নিয়মটো মানে বেলেগ বেলেগ হয় না একেই হয় মানে নাজানো আৰু। অঁ নোৱাৰেতো মহিলাসকলক ভিতৰত সোমাব দিয়া নহয় বন্ধুসকল। তো বাহিৰতে আমি চাকি বন্তি যদি জ্বলাব বিচাৰোঁ তো ইয়াতে আমি ধূপ চাকি জ্বলাই দিব পাৰোঁ। আৰু এয়া হ'ল থাল আৰু তৰোৱাল বাহিৰতে হৈছে আৰু মন্দিৰৰ চাৰিওফালে ইমান সুন্দৰকৈ চাকি গছি জ্বলাই থৈ দিয়া হৈছে। দেহালৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ বন্ধুসকল। বলক এতিয়া যাওঁ আৰু আমাৰ কাৰ্বি মিউজিক বাদ্য যন্ত্ৰ ইয়াতে ঢোল পেঁপা বজাই থকা হৈছে। এই চাংঘৰ তাতে চাংঘৰ বনাইছে ইমান সুন্দৰকৈ। গছটো ইমান ডাঙৰ। বন্ধুসকল দেহালৰ পৰা সেৱাটাকাৰী আহিলোঁ বন্ধুসকল আৰু ইয়াৰে পৰিৱেশটো আপোনালোকক দেখুৱালোঁ কেনেকুৱা দেহালৰ। তো বলক আকৌ বাহিৰত যাওঁ। ভণ্টিহঁতে ৰখি আছে।
বন্ধুসকল গাঁৱত এইবাৰ আমাৰ দেহাল পূজা কৰা হোৱা নাই, কাৰণ গাঁৱত এজন লোক ঢুকাইছিলে, সেইটো কাৰণে দেহাল পূজা নকৰিলে এইবছৰ। অহা বছৰহে কৰিব বোলে। তো বন্ধুসকল ইয়ালৈ আহিলোঁ চিলিমূৰৰ, আৰু ইয়াতে দেহালটো কেনেকুৱা লাগিলে আপোনালোকক কমেণ্ট কৰি জনাব। যিয়ে নহওক গাঁৱত নোৱাৰিলেও ইয়াতে আহি বাবা দৰ্শন কৰিবৰ কাৰণে সৌভাগ্য পালোঁ। আৰু বন্ধুসকল চাওকচোন, ৱালত লাইনকৈ চাকি গছি এনেকুৱা সজাই থৈ দিয়া হৈছে, গধূলি জ্বলাই দিব। যোৱাকালিও চাগে জ্বলাইছিলে। তো বন্ধুসকল ব্লগটো বহুত দীঘলীয়া হ'ব, তো ছেকেণ্ড পাৰ্টত আপোনালোকক লগ পাই আছোঁ। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।